হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত পঢ়ি আছে তেওঁলোকৰ কাৰণে 6 মাহিলী পৰীক্ষাৰ যিখন চিলেবাছ সেইখন চিলেবাছ অলৰেডি প্ৰকাশ পাইছে, চাবলৈ পাইছে। জেনেৰেল ছায়েন্স ছাবজেক্ট কোডটো দিয়া আছে C3। ক্লাছ 10ৰ তেওঁলোকৰ যিখন পৰীক্ষা অনুষ্ঠিত হ'ব 6 মাহিলী পৰীক্ষা বিজ্ঞানৰ তেওঁলোকৰ কোনকেইটা লেচন তেওঁলোকে পঢ়িব লাগিব সম্পূৰ্ণ ইয়াত লেচনবিলাক দিয়া আছে। ইয়াৰ পৰা চাব পাৰিব। লগতে তেওঁলোকৰ ফাইনেল পৰীক্ষাত কোনকেইটা লেচন পঢ়িব লাগিব সেইখন তেওঁলোকৰ চিলেবাছ ইয়াত আহি পাইছে। আৰু ইয়াত তেওঁলোকৰ চাব হৈছে থিয়ৰী 90 মাৰ্কৰ পৰীক্ষা হ'ব আৰু সেইকাৰণে তেওঁলোকৰ 5 মাৰ্কৰ 27। ইয়াত তেওঁলোকৰ ইউনিট চেপ্টাৰ বা লেচনবিলাকৰ নামবিলাক ইয়াত দিয়া আছে। আৰু হাফ ইয়াৰলি এক্সাম হাফ ইয়াৰলিৰ যিটো অপশ্যন দিয়া আছে তাত যিকেইটা টিক মাৰ্ক দিয়া আছে সেইকেইটা লেচন তেওঁলোকৰ পঢ়িব লাগিব। আৰু 1 নম্বৰ 2 নম্বৰ লেচন তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট বা তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত আহিব। আৰু ইয়াৰ পিছত তেওঁলোকৰ চাবলৈ গৈছে চেপ্টাৰ 5, চেপ্টাৰ 6, 7 এইখিনি তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ বাবদ যিটো টিক মাৰ্ক দিয়া আছে 6 মাহিলী পৰীক্ষাৰ যিখন ৱাইজ ভিত্তিত যিটো দিয়া আছে সেইখন পঢ়িবলৈ। তাৰপিছত 7 লেচনটো তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। আৰু ইয়াৰ পিছত তেওঁলোকৰ 9 নম্বৰ 10 নম্বৰ আৰু 11 নম্বৰ লেচনটো তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে তেওঁলোকৰ পঢ়িব লাগিব। আৰু তাৰপিছত তেওঁলোকৰ ইয়াত চাবলৈ হৈছে চেপ্টাৰ 14 নম্বৰ যিটো চেপ্টাৰ আছে সেইখন তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে তেওঁলোকৰ পঢ়িব লাগিব। বা ইয়াত যিকেইটা চেপ্টাৰৰ ৱাইজ যিকেইটা হাফ ইয়াৰলি এক্সামৰ যিটো অপশ্যন দিয়া আছে তাৰ তলত যিকেইটা টিক মাৰ্ক দিয়া আছে সেইকেইটা তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত সেইকেইটা লেচনৰ পৰা পৰীক্ষা আহিব। আৰু বাকী যিকেইটা লেচনৰ আণ্ডাৰত টিক মাৰ্কটো দিয়া নাই সেইকেইটা লেচনৰ পৰা তেওঁলোকৰ পৰীক্ষাত প্ৰশ্ন নাহে। আৰু বাকী যিকেইটা ইয়াত টিক মাৰ্কটো দিয়া আছে সম্পূৰ্ণ ফাইনেল যিখন পৰীক্ষা অনুষ্ঠিত হ'ব তেতিয়া সেইকাৰণে এইখন ৰুটিন চাব পাৰিব। ক্লাছ যিসকল 10ম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ উপৰিও বছৰীয়া পৰীক্ষাৰ কাৰণে তেওঁলোকৰ এইখন চিলেবাছ সম্পূৰ্ণ কামত আহিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী 10ম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ পৰীক্ষাৰ আগতে তেওঁলোকৰ এইখন চিলেবাছ চাই তেওঁলোকৰ পৰীক্ষাৰ কাৰণে ৰেডি হ'ব পাৰিব।